আমাৰ ৯৭টা নিগম নিকায়ৰ বাবে এক্সিকিউটিভ অফিচাৰৰ যিটো পদ আমি লোকসেৱা আয়োগৰ জৰিয়তে পূৰণ কৰিছোঁ, ই এটা নতুন পদ আমি ক্ৰিয়েট কৰি প্ৰথমবাৰৰ বাবে ফাৰ্ষ্ট বেটছ আমাৰ এক্সিকিউটিভ অফিচাৰ হিচাপে নিযুক্তি পাব গৈ আছে। ইয়াৰ লগতে আমি কিছুদিন পিছত একেই পৰিক্ৰমাৰে প্ৰত্যেকটো নগৰ নিকায়ত একাউণ্টছ অফিচাৰ, ইঞ্জিনিয়াৰ আদি পদসমূহো আমি পূৰণ কৰিব গৈ আছোঁ, যাতে নগৰ পৌৰসভাসমূহ বা আৰ্বান এডমিনিষ্ট্ৰেশ্যন নগৰ প্ৰশাসনটোক আমি এটা সুস্থিৰ আৰু এটা দীৰ্ঘম্যাদী পৰিকল্পনাৰে আগুৱাই লৈ যাব পাৰোঁ। কাৰণ আৰ্বানাইজেশ্যন অসমত দ্ৰুত গতিত আৰম্ভ হৈছে আৰু আৰ্বানাইজেশ্যনৰ প্ৰত্যাহ্বানবিলাক আমি গ্ৰহণ কৰাৰ বাবে এই পদক্ষেপ আমি হাতত লৈছিলোঁ। এইবাৰৰ লোকসেৱা আয়োগৰ পৰীক্ষাত আৰু এটা বৈশিষ্ট্য আছিল যে প্ৰথমবাৰৰ বাবে অসম চৰকাৰত আমি এক্স ছাৰ্ভিচমেনক